2025 5টা নতুন আঁচনি যিসমূহৰ বাবে এতিয়াও অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে আৰু এই আঁচনিসমূহৰ জৰিয়তে আপোনালোকে 5000 পৰা আৰম্ভ কৰি 15000 টকালৈকে লাভ কৰিব গতিকে আপোনালোকে এইসমূহ আঁচনিত কেনেকৈ আবেদন কৰিব পাৰিব ফুল ডিটেইলছ আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক জনাম হে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু ভিডিও চাই যদি ভাল পায় নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ইয়াৰ লগতে ভিডিওটো যদি আপুনি ফেসবুকত চাই আছে নিশ্চয় পেজটো ফলো কৰিব আৰু এটা শেয়াৰ মাৰিবলৈ পাহৰি নাযাব এতিয়া ফ্ৰেণ্ডসকল আপোনালোকে এই 5টা আঁচনিৰ ভিতৰত আপোনাৰ বাবে যেটো নেকি এলিজিবল হয় আপোনালোকে সেই আঁচনিটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু প্ৰত্যেকটো ভিডিও লিংক অৰ্থাৎ আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব ইয়াৰ প্ৰত্যেকটো ভিডিও লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত দি ৰাখিম আপোনালোকে তাৰ পৰা ভিডিও চাই আপোনালোকে অতি সহজতে এপ্লিকেশন কৰিব পাৰিব বুলি আশা কৰো যে নক মই এটা টাকৈ আপোনালোকক জনাই দিছো যে বৰ্তমান অনলাইন চলি থকা কোন 5টা আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কি কি সুবিধা লাভ কৰিব 2025 বৰ্ষত আবেদন চলি থকা প্ৰথম আঁচনিৰ নাম হল প্ৰধানমন্ত্ৰী কিষাণ সঞ্চয় যোজনা এই যোজনাৰ জৰিয়তে আপোনালোকে 5000 টকা এককালীন সাহায্য লাভ কৰিব আপোনালোকে দেখিবলৈ পাইছে যিকোনো ধৰণৰ কিষাণে ইয়াতে আবেদন কৰিব পাৰিব বিশেষকৈ যিসকলকে মৎস্য পালনৰ লগত জড়িত আছে সেইসকলক কৃষকক কিন্তু ইয়াতে অগ্ৰাধিকাৰ দিয়া হ'ব লগতে এই কৃষকসকলক যিসকল কৃষকে নেকি মৎস্য পালনৰ লগত জড়িত হৈ আছে সেইসকল কৃষকক কি কৰা হ'ব ইয়াতে লোন দিয়া হ'ব এতিয়া মৎস্য পালনৰ নহয় মৎস্য পালনৰ লগত যিকোনো প্ৰকাৰে আপুনি জড়িত হৈ থাকিলে কিন্তু আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব যদি আপুনি মাছ বিক্ৰী কৰে মাছ পালন কৰে মাছৰ পোনা তৈয়াৰ কৰে আপুনি মাছৰ খাদ্য বিক্ৰী কৰে বা আপোনালোকে আইস বিক্ৰী কৰে যিকোনো ধৰণৰ যিকোনো কাৰণত আপুনি যদি কি মানে মাছৰ লগত জড়িত হৈছে তথাপি আপোনালোকে এপ্লিকেশন কৰিব পাৰিব আৰু যদি আপুনি মাছৰ লগত জড়িত হৈ থকাও নাই তথাপিও কিন্তু আপোনালোকে এজন সাধাৰণ কৃষক হলেও এটা আবেদন কৰিব পাৰিব আৰু 5000 টকাটো এটা সুবিধা ল'ব পাৰিব আৰু যেসকলকে যিকোনো কাৰণত যিকোনো পৰ্যায়ে যদি মাছৰ লগত জড়িত আছে মাছ ব্যৱসায় হওক মাছ উৎপাদন হওক যিকোনো পৰ্যায়ে লিংক হৈ আছে তেখেতসকলক আৰু কিছুমান বেনিফিট দি থকা হয় যিসমূহৰ জৰিয়তে নেকি লোন লাভ কৰে বা এনেকুৱা বহুত ধৰণৰ সুবিধা লাভ কৰে এতিয়া আপোনালোকে সকলোৱে কিন্তু এতে আবেদন কৰিব পাৰিব আৰু আপোনালোকে দেখিবলৈ আছে স্টেপ বাই স্টেপ কেনেকৈ আবেদন প্ৰসেস কমপ্লিট কৰিব সেটা প্ৰসেসত আপোনালোকে আবেদন প্ৰসেস কমপ্লিট কৰিব লাগিব তো এতিয়া চাওক আপোনালোকে সুবিধাটো কেতিয়া লাভ কৰিব ইয়াতে প্ৰথমতে আপোনালোকে অনলাইন যোগে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আপোনালোকে নিজেও ৰেজিষ্ট্ৰেচন কৰিব পাৰিব বা আপোনালোকৰ ওচৰে পাছৰে যে সমূহ কি সিএসসি সেন্টাৰ আছে সিএসসি সেন্টাৰৰ জৰিয়তে কিন্তু আপোনালোকে কি কৰিব পাৰিব ৰেজিষ্ট্ৰেচন কৰাব পাৰিব আৰু সিএসসি সেন্টাৰৰ পৰা কিন্তু আপোনালোকৰ এপ্লিকেশন চাৰ্জ টু লব নোৱাৰিব ম্যাক্সিমাম 20 টকা লব পাৰিব তাৰ ওপৰত লব নোৱাৰিব যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰায় আৰু আসলতে লবই নালাগে যদি লয় ম্যাক্সিমাম 20 টকা এটা লব পাৰে সিএসসি সেন্টাৰ সমূহ লব পাৰে সো আপোনালোকে আপোনালোকৰ গাঁৱত থকা সিএসসি সেন্টাৰ সমূহ বা আপোনালোকৰ অঞ্চলত থকা সিএসসি সেন্টাৰ সমূহ তো যাই কিন্তু আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব অথবা আপোনালোকে নিজেও ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু ইয়াৰ পৰা কি কি সুবিধা লাভ কৰিব সেই বিষয়ে মই ইতিমধ্যে কলোৱে সো প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত ভেৰিফিকেশন কমপ্লিট হ'ব অনলাইন যোগে ভেৰিফিকেশন হ'ব আপোনালোকৰ একো কৰিবলগীয়া নাই ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে এখন সাৰ্টিফিকেটটো লাভ কৰিব ইয়াৰ লগতে ভেৰিফিকেশন কমপ্লিট যেতে হ'ব ভেৰিফিকেশন কমপ্লিট হোৱাৰ পিছত আপোনালোকে 5000 টকা এককালীন সাহায্য লাভ কৰিব তাৰ পিছত আপোনালোকে বাকি সুবিধাসমূহ লাভ কৰিব সো আশা কৰিছো আপুনি নিশ্চয় বুজি পালে যে আপোনালোকে কেনেকৈ নেশ্যনেল ফিচাৰ ডিজিটেল প্লেটফৰ্মত ৰেজিষ্ট্ৰেচন কৰিব বা প্ৰধানমন্ত্ৰী মৎস্য যোজনাত কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব সো আপুনি যদি এতিয়া ইয়াতে ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰি সেই বিষয়ে মই ইতিমধ্যে ভিডিও বনাই ৰাখিছো আপোনালোকৰ বাবে সেই ভিডিও লিংক মই ইয়াতে দি ৰাখিম আপোনালোকে তাৰ পৰা ভিডিও চাই অতি সহজতে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব কেন্দ্ৰীয় চৰকাৰৰ আন এটা অবৈলাখী আঁচনি স্কিল ইণ্ডিয়া আৰু এই স্কিল ইণ্ডিয়া স্কিমৰ জৰিয়তে কিন্তু জাস্ট আপোনালোকে চৰকাৰী চাকৰি জাস্ট আপোনালোকে টকাই নহয় ইয়াৰ লগতে কিন্তু আপোনালোকে চৰকাৰী চাকৰি পোৱাৰ সুবিধাও লাভ কৰে তো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব স্কিল ইণ্ডিয়াত ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে যিকোনো কোৰ্স এটা অনলাইন যোগে কমপ্লিট কৰিব পাৰিব কমপ্লিট কৰাৰ পিছত আপোনালোকে 8000 টকাৰ এককালীন সাহায্য লাভ কৰিব আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিৱেশনত কিন্তু 2025-26 বৰ্ষৰ বাবে কি কৰিছে নতুনকৈ 8800 কোটি টকা কি কৰিছে আকৌ নতুনকৈ ধাৰ্য কৰিছে এই স্কিল ইণ্ডিয়া প্ৰগ্ৰামৰ বাবে গতিকে আপোনালোকে এতিয়া স্কিল ইণ্ডিয়া প্ৰগ্ৰামত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব লগতে আপোনালোকে এককালীন সাহায্য 8000 টকা এটা ল'ব পাৰিব ইয়াৰ উপৰিও কিন্তু আকৌ কিছুমান সুবিধা লাভ কৰিব আপোনালোকে যিকোনো ডিপাৰ্টমেন্টত বা যিকোনো এটা কোম্পানীত আপোনালোকে কি কৰিব পাৰিব ট্ৰেইনিং কমপ্লিট কৰিব পাৰিব আৰু ট্ৰেইনিং কমপ্লিট কৰাৰ পিছত আপোনালোকে সেই কোম্পানীতে কিন্তু চাকৰিও লাভ কৰিব পাৰিব
আৰু স্কিল ইণ্ডিয়াত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু কেনেকৈ ট্ৰেইনিং কমপ্লিট কৰি আপোনালোকে চাৰ্টিফিকেট লাভ কৰিব সম্পূৰ্ণ ফুল প্ৰচেছ লৈ এটা ভিডিঅ' মই ইতিমধ্যে আপলোড কৰি ৰাখিছোঁ আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই এতিয়াও চাব পাৰিব আৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিম আপোনালোকে তাৰ পৰা ভিডিঅ' চাই কিন্তু অতি সহজতে স্কিল ইণ্ডিয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু ইতিমধ্যে 2025 বৰ্ষৰ বাবে কিন্তু আবেদন প্ৰক্ৰিয়াও আৰম্ভ হৈ গৈছে গতিকে আপোনালোকে যদি এতিয়ালৈকে স্কিল ইণ্ডিয়াত ৰেজিষ্ট্ৰেশ্যন কৰা নাই এতিয়াই কৰি লওক আৰু এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় মই আপোনালোকক জনাই থওঁ যে আপোনালোকে যদি মিনিমাম ক্লাছ 4 বা 5 পাছ কৰিছে তথাপিও কিন্তু আপোনালোকে স্কিল ইণ্ডিয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু আপোনালোকে 8000 টকাটো ল'ব পাৰিব আপোনাৰ মেক্সিমাম যিমান লিখা পঢ়া নাথাকক কিয় আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু বয়স মাত্ৰ 14 বছৰ বয়স হ'লেও কিন্তু ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব 14 ৰ পৰা 60 বছৰৰ ভিতৰত যিকোনো মানুহে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব পুৰুষ মহিলা উভয়ে কিন্তু ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি এই 8000 টকাৰ সুবিধাটো ল'ব পাৰিব আপুনি চাকৰিৰ বাবে নহলেও আপোনালোকে কমসে কম এই 8000 টকাৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে এই সুবিধাটো ল'ব পাৰে তো আখৰ সবে নিশ্চয় দ্বিতীয় স্কিমটোৰ বিষয়ে জানিব ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব কেন্দ্ৰীয় চৰকাৰৰ আন এটা অভিলাষী আঁচনিৰ নাম হ'ল কিষাণ ক্ৰেডিট কাৰ্ড এই ক্ৰেডিট কাৰ্ডৰ জৰিয়তে বা কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কিষাণসকলক বা কৃষকসকলক কি কৰা হয় টকাৰ সুবিধা দিয়া হয় অৰ্থাৎ আপোনালোকে কিষাণ ক্ৰেডিট কাৰ্ডখন বনালে আপোনালোকে এটা নিৰ্ধাৰিত টকাৰ পৰিমাণ দিয়া হ'ব আপোনাৰ কিষাণ ক্ৰেডিট কাৰ্ডত ধৰক আপোনাক 2 লাখ টকা এটা দিয়া হ'ব আপোনালোকে এই টকাখিনি ব্যৱহাৰ কৰিব পাৰিব যিকোনো কৃষি কামৰ বাবে ঠিক আছে আৰু এই যে কিষাণ ক্ৰেডিট কাৰ্ড এই কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে কিন্তু 2025 বৰ্ষত এতিয়াও আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই আপোনালোকে দেখিবলৈ আছে শেডিউল মেইনটেনেন্স বুলি শো কৰি আছে অৰ্থাৎ এই ৱেবসাইটটো আপগ্ৰেডেশন চলি আছে আপগ্ৰেডেশন কমপ্লিট হোৱাৰ পিছত আপোনালোকে ইয়াতে আকৌ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিব আৰু 2 দিনৰ ভিতৰতে কিন্তু এই আপগ্ৰেডেশন প্ৰক্ৰিয়াটো কমপ্লিট হৈ যাব গতিকে আপুনি যদি এজন কৃষক হয় তেনেক্ষেত্ৰত আপোনালোকে কিষাণ ক্ৰেডিট কাৰ্ডটো বনাই ল'ব কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আপোনালোকে বহুত প্ৰকাৰৰ সুবিধা লাভ কৰি থাকিব জাস্ট আপোনালোকে এই সুবিধা নহয় ইয়াৰ উপৰিও আপোনালোকে কৃষকসকলৰ বাবে যিসমূহ চৰকাৰী আঁচনিৰ সুবিধা কিন্তু আপোনালোকে এই কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ল'ব পাৰিব গতিকে আপোনালোকে যদি এতিয়ালৈকে কিষাণ ক্ৰেডিট কাৰ্ড বনোৱা নাই আপুনি এজন কৃষক হোৱাৰ পিছতো আপোনালোকে তেনেক্ষেত্ৰত অতি শীঘ্ৰে কিষাণ ক্ৰেডিট কাৰ্ডখন বনাই ল'ব ইয়াৰ বাবে আপোনালোকে কোনো ধৰণৰ ফি দিব নালাগে কোনো ধৰণৰ আপোনালোকে চাৰ্জ দিব নালাগে জাস্ট আপোনালোকে কি কৰিব পাৰিব ঘৰত বহি আপোনাৰ মোবাইলৰ জৰিয়তে অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব অথবা আপোনালোকে আপোনালোকৰ ওচৰে পাছৰে চেষ্টা চেণ্টাৰত গৈ কিন্তু আপোনালোকে ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব আৰু এই বিষয়ে মই ইতিমধ্যে এটা ভিডিও বনাই ৰাখিছিলোঁ যেতে নেকি 2025 বৰ্ষত আবেদন হৈ আছিল সো আপোনালোকে প্ৰয়োজন হবে কি সেই ভিডিওটো চাব পাৰে মই সেই ভিডিও লিংক মই এই ভিডিওটোৰ ডেছক্ৰিপশ্যনত দি ৰাখিম কেন্দ্ৰীয় চৰকাৰৰ আন এক অভিলাষী নাম হ'ল SBM স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আৰু ইয়াৰ জৰিয়তে কি কৰি থকা হৈছে গাঁৱলীয়া অঞ্চলত বাস কৰা আৰু ইয়াৰ জৰিয়তে গাঁৱত বাস কৰা মানুহৰ বাবে কিন্তু এককটা চৰকাৰী টয়লেটৰ প্ৰদান কৰা হৈ আছে আৰু এই যে চৰকাৰী টয়লেট ইয়াৰ কিন্তু টকা ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত প্ৰদান কৰা হ'ব আৰু 2024 বৰ্ষৰ ইতিমধ্যে আবেদন প্ৰক্ৰিয়া হৈ গৈছে আৰু ইতিমধ্যে কিন্তু 2025 বৰ্ষৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে গতিকে আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰা নাছিল তেনে ক্ষেত্ৰত আপোনালোকে এতিয়াও আবেদন কৰিব পাৰিব 2025 বৰ্ষত আবেদন কৰাৰ পিছত ভেৰিফিকেশ্যন কমপ্লিট হ'ব আৰু ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত আপোনালোকে দুটা কিস্তিত টোটেল 18000 টকা লাভ কৰিব 9900 টকা যিসকল ব্যক্তি 2022-23 বৰ্ষত আবেদন কৰিছিল ইতিমধ্যে সেইসকলে কিন্তু প্ৰথম কিস্তিৰ 9000 টকাও লাভ কৰিছে আৰু যিসকলে প্ৰথম কিস্তিৰ 9000 টকা লাভ কৰিছে আৰু সেইসকলে কিন্তু অতি শীঘ্ৰে দ্বিতীয় কিস্তিৰ 9000 টকাটো লাভ কৰিব কিয়নো ইতিমধ্যে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু যিসকলে এতিয়ালৈকে টকা পোৱা নাই সেইসকলৰ বাবে ভাল খবৰ যে আপোনালোকে অতি শীঘ্ৰে টকা লাভ কৰিব কিয়নো ইতিমধ্যে সেইসকলৰ বাবে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে সো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰা নাই আৰু যদি আপুনি এজন যোগ্য ব্যক্তি হয় আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনেক্ষেত্ৰত আপুনি এতিয়াও কিন্তু চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব চৰকাৰী টয়লেটৰ বাবে কেনেকৈ আবেদন কৰিব পাৰি সেই বিষয়ে মই ইতিমধ্যে ভিডিও বনাই ৰাখিছোঁ আপোনালোকে প্ৰয়োজন সাপেক্ষে সেই ভিডিওটো চাব পাৰে আৰু সেই ভিডিওটো মই এই ভিডিওৰ ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ কৃষকসকলৰ আটাইতকৈ ডাঙৰ আঁচনিটোৰ নাম হ'ল PM কিষাণ সন্মান নিধি যোজনা আৰু এই বিষয়ে আপোনালোকে সকলোৱে জানে সমগ্ৰ ভাৰতবৰ্ষ অসমতো কিন্তু এই আঁচনিটো বহুলভাৱে প্ৰচাৰ হৈ আছে আৰু বহুলভাৱে মানুহেও সুবিধাও লাভ কৰি আছে আৰু PM কিষাণ সন্মান নিধি যোজনাৰ 19 নং কিস্তি কিন্তু আপোনালোকে আপোনালোকৰ বেংক একাউণ্টত 24 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব অৰ্থাৎ 2 দিনৰ ভিতৰত কিন্তু অৰ্থাৎ অহাকালি সানডে আৰু মনডে আপোনালোকে এই টকাটো লাভ কৰা আৰম্ভ কৰিব মনডে গতিকে আপোনালোকে যিসকল প্ৰাকৃতিক কৃষক আছে গতিকে আপোনালোকে যিসকল প্ৰকৃত কৃষক আছে কিন্তু এতিয়ালৈকে PM কিষাণ সন্মান নিধি যোজনাৰ টকা লাভ কৰা নাই সেইসকল কৃষক কিন্তু এতিয়াও PM কিষাণ সন্মান নিধি যোজনাৰ বাবে আবেদন কৰিব পাৰিব যদি এজন প্ৰকৃত কৃষক হয় তেনে ক্ষেত্ৰত আপোনালোকে PM কিষাণ সন্মান নিধি যোজনাৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব আপুনি নিজেও কৰিব পাৰিব বা আপোনালোকৰ ওচৰে পাছৰে CSC চেণ্টাৰত গৈ আপোনালোকে আবেদন কৰিব পাৰিব
আবেদন কৰিবলৈ বেসিক্যালি আপোনালোকৰ আধাৰ কাৰ্ডখন থাকিব লাগিব আধাৰ কাৰ্ড হৈতে বেংক লিংক হৈ থকা বেংক একাউণ্ট লাগিব লগতে আপোনাৰ মাটিৰ জমাবন্দীখন প্ৰয়োজন হ'ব এই তিনিটা ডকুমেন্টছ লৈ আপোনালোকে অতি সহজতে কিন্তু এতিয়া পিএম কিষাণ সন্মান নিধি যোজনাৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ কিছুদিনৰ ভিতৰত কিন্তু ভেৰিফিকেশন কমপ্লিট হ'ব আৰু কমপ্লিট হোৱাৰ পিছত কিন্তু আপোনালোকৰ বেংক একাউণ্টত টকাখিনি লাভ কৰিব নিশ্চিতভাৱে আশা কৰিব পাৰো যে আপোনালোকে নিশ্চয় জানিব পাৰিলে যে 2025 বৰ্ষত কোন কেইটা আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া চলি আছে যদি আপোনালোকে জানিব ভাল নিশ্চয় লাইক আৰু কৰিব ভিতৰত আটাইতকৈ কোনটো আঁচনি আপোনাৰ ভাল লাগিছে নিশ্চয় কমেন্টে জনাবলৈ পাহৰি নাযাব তো আজিৰ ভিডিও ইমানেই আপোনালোকে যদি ইয়াৰ উপৰিও কিবা জানিবলগীয়া আছে নিশ্চয় কমেন্টে জনাবলৈ পাহৰি নাযাব